দলিতসকলৰ ওপৰত অত্যাচাৰ বাঢ়িছে। এইখন চৰকাৰৰ বিৰুদ্ধে আমি প্ৰাণ থকালৈকে বিৰোধিতা কৰিম। ফেচিবাদী চৰকাৰ এখন চলিবলৈ আমি কেতিয়াও নিদিওঁ। আৰু আমাৰ দেশত নানা ধৰণৰ আপোনালোকে দেখিব দাৰিদ্ৰ ক্ৰমবৰ্ধমান, দলিতসকলৰ ওপৰত অত্যাচাৰ বাঢ়িছে, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিপীড়ন বাঢ়িছে। গতিকে ইতিমধ্যে তেওঁলোকে আমাৰ গণৰাজ্যখনৰ বিৰুদ্ধে তেওঁলোকে ষড়যন্ত্ৰ চলাই দিছে মুকলি। আৰু ইয়াৰ বিৰুদ্ধে আমি দৃঢ় সংকল্প হ'ব লাগিব যে আমি প্ৰাণ থকালৈকে এনেকুৱা চক্ৰান্ত আমি হ'বলৈ নিদিওঁ। আমি এই চক্ৰান্ত আমি বিৰোধিতা কৰিম। আপ্ৰাণ আৰু গণতন্ত্ৰবাদী এখন ৰাষ্ট্ৰৰ ঠাইত এখন ফেচিবাদী চৰকাৰ আমি ইয়াত প্ৰতিষ্ঠা কৰি কেতিয়াও নিদিওঁ। গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত কা বিৰোধী সমন্বয় সমিতিৰ অসমৰ গণৰাজ্য দিৱস পালন কৰা হয়। গণতন্ত্ৰ দিৱস বিশেষ ধৰণে পালন কৰিছে কা বিৰোধী সমন্বয় সমিতিয়ে। হাতে হাতে প্লে কাৰ্ড লৈ কা আইন বিৰুদ্ধাচৰণ কৰি উদযাপন কৰিলে ৭৫ সংখ্যক গণৰাজ্য দিৱস। বহু কেইগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে উক্ত অনুষ্ঠানটিত। সামূহিকভাৱে পাঠ কৰোৱা হয় গণৰাজ্য সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰোৱাই বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইয়ে। আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ সংকল্প কৰি আৰু ব্যক্তিৰ মৰ্যাদা তথা ৰাষ্ট্ৰৰ ঐক্য আৰু সংহতি নিশ্চিত কৰি সকলো ভাৰতীয়ৰ মাজত ভাতৃত্ববোধৰ বিকাশ ঘটাবলৈ আমাৰ সংবিধান সভাত আজি 1949 চনৰ ২৬ নৱেম্বৰত এই সংবিধান গ্ৰহণ আৰু প্ৰণয়ন কৰি আমাৰ নিজৰ হাততে অৰ্পণ কৰিছোঁ। গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি কা বিৰোধী সমন্বয় সমিতিৰ ৰাজহুৱা সভাত বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে ফেচিবাদী চৰকাৰখনক বিৰোধিতা কৰি বহুকেইটা মন্তব্য প্ৰকাশ কৰে। আমাৰ দেশত নানা ধৰণৰ আপোনালোকে দেখিব দাৰিদ্ৰ ক্ৰমবৰ্ধমান, দলিতসকলৰ ওপৰত অত্যাচাৰ বাঢ়িছে, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিপীড়ন বাঢ়িছে। গতিকে ইতিমধ্যে তেওঁলোকে আমাৰ গণৰাজ্যখনৰ বিৰুদ্ধে তেওঁলোকে ষড়যন্ত্ৰ চলাই দিছে মুকলি। আৰু ইয়াৰ বিৰুদ্ধে আমি দৃঢ় সংকল্প হ'ব লাগিব যে আমি প্ৰাণ থকালৈকে এনেকুৱা চক্ৰান্ত আমি হ'বলৈ নিদিওঁ। আমি এই চক্ৰান্ত আমি বিৰোধিতা কৰিম। আপ্ৰাণ আৰু গণতন্ত্ৰবাদী এখন ৰাষ্ট্ৰৰ ঠাইত এখন ফেচিবাদী চৰকাৰ আমি ইয়াত প্ৰতিষ্ঠা কৰি কেতিয়াও নিদিওঁ। এইটো আমাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণা, স্বাধীনতা সংগ্ৰামৰ বাণী, আমাৰ সংবিধানৰ এটা আহ্বান। গতিকে বন্ধুসকল, মই আজি আপোনালোকৰ আগত আপোনালোকৰ হৈ এই কথাখিনি দোহাৰিছো। ইতিমধ্যে কি ধৰণৰ কুকাণ্ড ঘটিছে আপুনি দেখিছে। ৰাহুল গান্ধীয়ে কিবা এটা ভাৰত জোৰো যাত্ৰা কৰিছে, সেইটো তেওঁৰ অধিকাৰ, তেওঁৰ সমৰ্থকসকলৰ সেইটো অধিকাৰ। সেইটোত বাধা দিবলৈ কি ধৰণৰ এটা লজ্জাজনক পৰিৱেশ সৃষ্টি কৰা হৈছে, কি ধৰণে বাধা দিয়া হৈছে। এইটো তুচ্ছ মনোভাৱৰ এটা জ্বলন্ত প্ৰমাণ। আমাৰ মুখ্যমন্ত্ৰীজনে, তেওঁ মুখ্যমন্ত্ৰী এটা হেৰি আছে, এটা মৰ্যাদা আছে, তেওঁৰ আসনখনৰ মৰ্যাদা আছে, তেওঁ মানুহজনে বুজক বা নুবুজক। গতিকে কিছুমান এনেকুৱা ধৰণৰ কথা কৈছে যিবিলাক ঘৰুৱা আলাপতো আচলতে নিষিদ্ধ। এজন ব্যক্তিৰ বিৰুদ্ধে, এজন চিফ মিনিষ্টাৰ, আপুনি শুনিছেনে? এজন মুখ্যমন্ত্ৰীয়ে বা এজন প্ৰধানমন্ত্ৰীয়ে এজন ব্যক্তিৰ বিৰুদ্ধে বিশুদ্ধাৰ কৰা, এইটো আচৰিত কথা। গতিকে
তেওঁলোকৰ এই সংবিধানখনে যিটো দিলে নিয়ম নীতি এটা কাৰ্য পদ্ধতি সেইবোৰ ভৰিৰে গচকি তেওঁলোকে কাম কাজ কৰি আছে গতিকে বন্ধুসকল মই আপোনালোকে আহ্বান দিওঁ আমি যাতে স্বাধীন মুক্ত মানুহ হিচাপে জীয়াই থাকিব পাৰো অনুভৱ নকৰো যে কোনোবাই আমাৰ কিছু হেঁচা দি আছে কোনোবাই আমাক আদেশ দি আছে অদৃশ্য আদেশ গম পাওঁ কি ধৰণৰ আদেশ আৰু সেইকাৰণে আমি আঁঠুলৈ থাকিব লাগিব আমি মূৰ দাঙি থিয় হৈ থাকিব নোৱাৰো এইটো কোনোপধ্যে আমি সহ্য কৰিব নোৱাৰো আৰু আমি ইয়াৰ বিৰুদ্ধে আমি সংগ্ৰাম চলাই যাব লাগিব সেইটো আপোনালোকে নিজেই জানে নিজেই বুজিছে সেইকাৰণে ইয়াত গোট খাইছে মই কিন্তু অলপ যুৱ সমাজৰ উপস্থিতি ইয়াত বিচাৰিছিলো এইটো আমাৰ প্ৰস্তুতিৰ অভাৱৰ কাৰণে নহ'ল কিন্তু আমি গতিকে বন্ধুসকল মই আপোনালোকৰ এইচবৰ বক্তব্য ৰাখি সংবিধানৰ অস্তিত্ব সংবিধানৰ মৰ্যাদা ৰক্ষা কৰিবলৈ আমি সকলোৱে যাতে সংকল্পবদ্ধ হৈ ভৱিষ্যত আন্দোলনত জড়িত হওঁ এই আহ্বান দি মোৰ কা আমি নামানো অসম বিৰোধী কা আমি নামানো সংবিধান বিৰোধী কা আমি নামানো আমি নামানো সংবিধান বিৰোধী কা আমি নামানো অসম বিৰোধী কা আমি নামানো অসম বিৰোধী কা আমি নামানো সাম্প্ৰদায়িক কা আমি নামানো সাম্প্ৰদায়িক কা আমি নামানো এনেদৰে মুখত শ্লোগান হাতে হাতে কা আইনখন লৈ দাহ দি কা আইনখনৰ বিৰোধ কৰে উক্ত অনুষ্ঠানটিত Next Test Report, Northeast Now.